আৰক্ষীৰ অভিযানত মানকাছৰত ধৰা পৰিল সন্দেহযুক্ত বাংলাদেশী নাগৰিক। ধৃত লোকজনৰ নাম হৈছে আব্দুল খালেক। বাংলাদেশৰ কুৰিগ্ৰাম জিলাত ঘৰ আব্দুল খালেকৰ। পশুধনৰ চোৰাং বেহা জড়িত থকাৰ সন্দেহ আব্দুল খালেক। শনিবাৰে নিশা ধৰা পৰা আব্দুলে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে বহু চাঞ্চল্যকৰ তথ্য। সোধা পোছাৰ পাছত আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাই সন্দেহযুক্ত বাংলাদেশী নাগৰিক আব্দুল খালেকক। বাংলাদেশী হয়, ই অবৈধভাৱে ভাৰতত সোমাইছে কাটাতাৰ ওপৰেদি আৰু সি 7 দিন আগতে সোমাই আহিছে ভাৰতবৰ্ষত। আহি গৰু ব্যৱস্থা কৰি আছে। সি 3 বছৰ হয় গৰু ব্যৱস্থা কৰা বুলি। তেওঁৰ নাম হ'ল মোহাম্মদ আব্দুল খালেক। ইয়াৰ লগত এতিয়া আমি তদন্ত কৰাৰ পিছতে গম পাম তাৰ লগত আৰু কোনো জড়িত আছে। আজি তাক আদালতো আনিছোঁ। আনাৰ পিছত 3 দিনত তাক ৰিমাণ্ডাৰত ল'লোঁ। বৰপেটাত নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা। বৰপেটাত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে পুনৰ চলিল আৰক্ষীৰ অভিযান। নিষিদ্ধ ব্ৰাউন চুগাৰসহ ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰা হয়। বৰপেটাৰ সোণকুচি কলনীত ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ ড্ৰাগছৰ ব্যৱসায়ীটোক। ড্ৰাগছ বেপাৰীটো কলগাছিয়াৰ আমতলা গাঁৱৰ জামাল মণ্ডলৰ পুত্ৰ বাবু মণ্ডল বুলি জানিব পৰা হৈছে। আৰক্ষীয়ে জব্দ কৰে 12টা ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ। গোপন সূত্ৰৰ সংবাদ পাওঁ যে আপোনাৰ সোণপুৰ কলনীত আপোনাৰ ড্ৰাগছত কিনা বেচা হৈছে। সেই সংবাদ পাই মই সংগীয় আমাৰ SI বিদ্যুৎ টিংটি লগত ষ্টাফসহ সোণপুৰ কলনীৰ ৰাওনা হওঁ আৰু এজন ড্ৰাগছ পেডেলাৰ পাওঁ। তেওঁৰ নাম হ'ল বাবু মণ্ডল, ঘৰ কলগাছিয়া আমতলা কলগাছিয়া। আৰু তেওঁৰ পৰা আমি 12টা ছাছপেক্টেড ড্ৰাগছৰ কণ্টেইনাৰ পাওঁ। আৰু পিছত আমি ৱেইট কৰি উইথ কণ্টেইনাৰ 16.2 গ্ৰাম আৰু উইদাউট কণ্টেইনাৰ 1.15 গ্ৰাম ব্ৰাউন চুগাৰ, ছাছপেক্টেড ব্ৰাউন চুগাৰ তেওঁৰ পৰা ৰিকভাৰ কৰোঁ। আৰু তেওঁক আমি এপ্ৰিল কৰোঁ। আজি এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে তেওঁৰ বিষয়ে আৰু তেওঁক মহামান্য আদালতত প্ৰেৰণ কৰা হ'ব। লেখাপানী আৰু জাগুনত অবাধ ৰূপত বৃদ্ধি ড্ৰাগছৰ বেহা। জাগুনৰ লাকলা, কাৰপুংপুলি আদি বিভিন্ন অঞ্চলত এতিয়া সুলভ হৈছে ড্ৰাগছৰ বেহা। ড্ৰাগছৰ বিৰুদ্ধে মাজে সময়ে অভিযান তীব্ৰতৰ কৰি তুলিছে লেখাপানী আৰু জাগুন আৰক্ষীয়ে। লেখাপানী আৰক্ষীৰ বিষয়া পুৰঞ্জয় বৰা আৰু জাগুনৰ আৰক্ষী বিষয়া বিজু দাসৰ নেতৃত্বত যোৱা এটা দলে জেমছ মুৰাৰ ঘৰত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। লগতে ড্ৰাগছ জোখা যন্ত্ৰ, খোৱা সামগ্ৰী জব্দ কৰা হয়। আৰক্ষীৰ জালত পৰে ড্ৰাগছ বেপাৰী জেমছ মুৰা। বিজনেছটো কেতিয়াৰ পৰা কৰি আছে? মই কৰা নাই, এতিয়া আগৰ পৰা কৰি আছে। তোৰ ঘৰৰ পৰাই বস্তু পোৱা গৈছে? মোৰ ঘৰৰ পৰা কৈছে, এতিয়া মইতো নাছিলোঁ না, মানুহজনী আছিলে। আৰু কোন কোন জড়িত আছে? জড়িত আছে এতিয়া কোনে কোনে আছে, মাইকী মানুহখিনি আছে। আৰু এতিয়া কোনে কোনে কৰিছে এতিয়া মইতো কেনেকৈ ক'ম, এতিয়া মই দেখাও নাই ইমান। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 70 সংখ্যক মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ। সুন্দৰৰ পূজাৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে বিশেষ কাৰ্যসূচীৰ। বিভিন্ন দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰিছে শিল্পী দিৱসৰ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰীতো সুন্দৰৰ পূজাৰীক স্মৰণ। গুৱাহাটী জিলা পুথিভঁৰালত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিব লাগিছিল যদিও সেয়া বাস্তৱত পৰিলক্ষিত নহ'ল। মহানগৰীৰ চৰকাৰৰ ভেকু ভাওনাৰ ছবি এখনহে প্ৰকাশ পালে। জ্যোতিৰ প্ৰতিমূৰ্তিত বন্তি জ্বলাবলৈ আহৰি নাপালে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰে। যিখন চৰকাৰে গোটেই দেশৰ সম্পত্তি বিকি পুঁজিপতিৰ হাতত দিবলৈ কুণ্ঠাবোধ নকৰে, যিখন চৰকাৰে কেৱল মাত্ৰ হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈনৰ মাজতেই আবদ্ধ, কেৱল সাম্প্ৰদায়িক শক্তিসমূহক উচুতনি দিয়াতেই তেওঁলোক আবদ্ধ হৈ আছে, তেওঁলোকৰ চিন্তা তাতেই লগাই থৈছে, সেইখন চৰকাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ যি চিন্তা চেতনা সেইটো নুবুজাটো একেবাৰে স্বাভাৱিক কথা। কিন্তু দুৰ্ভাগ্যজনক কথা এইটোহে, সৰ্বানন্দ সোণোৱাল নামৰ এই বিশেষ ব্যক্তিজনক অসমৰ ৰাইজে বহু বেছি ভাল পাই তেখেতক শাসনৰ বাকজৰি দিছিলে। কিন্তু আজিৰ তাৰিখত সেই সৰ্বানন্দ সোণোৱালে, আপোনালোকে নিশ্চয় দেখিছে এইফালে থকা এই আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ যি প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তিত এগছি বন্তি প্ৰজ্বলন কৰিবলৈও তেওঁ নাহিলে। তেওঁ বাৰু নাহিলে, তেওঁ চৰকাৰী কিবা কাম থাকে, কিন্তু কোনোবা এজন মন্ত্ৰী, বিধায়ক বা প্ৰশাসনৰ কোনোবা এজন মানুহ আহি এই ঠাইখিনিক যদি এটা পৰিষ্কাৰ পৰিচ্ছন্নতাৰে আজিৰ দিনটোত অন্তত স্মৰণ কৰিলেহেঁতেন, তেতিয়াহ'লে অসমবাসী হৈ পেলাই বহুত সুখী হ'লোহেঁতেন। শিল্পী দিৱস উপলক্ষে বৰপেটাৰ যুৱ শিল্পী নিৰ্জুৰাম দাসে জুইৰ শিখাৰে অংকন কৰিলে ৰূপকোঁৱৰৰ প্ৰতিচ্ছবি। এটুকুৰা কাঠত জুই জ্বলাই অগ্নিশিখাৰে অংকন কৰে ৰূপকোঁৱৰৰ প্ৰতিচ্ছবি। শিল্পী নিৰ্জুৰাম দাসে ব্যতিক্ৰমীভাৱে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।
বাইজুছ ইয়ং জিনিয়াছত আপোনালোকে দেখা পাব সেইসকল কিশোৰ কিশোৰীক যিসকল বয়সত কুমলীয়া কিন্তু প্ৰতিভাৰ ক্ষেত্ৰত পৰিণত বয়স কম কিন্তু তেওঁলোক কামত ডাঙৰ কোনোবা চহৰ নগৰ মহানগৰ অথবা কোনোবা গাঁৱৰ এই কিশোৰ কিশোৰীসকলে নিজৰ বুদ্ধিৰে আৰু প্ৰতিভাৰে দুনিয়াখনকেই আচৰিত কৰি তুলিব পাৰে আৰু দেশৰ চুকে কোণে লুকাই থকা প্ৰতিভাক স্বীকৃতি দিয়াৰ নিউজ 18ৰ এক বিনম্ৰ প্ৰয়াস বাইজুছ ইয়ং জেনিয়াছ ইতিমধ্যে নিউজ 18 সম্প্ৰচাৰ কৰিছে গুগল গাৰ্ল হিচাপে বিখ্যাত হৈ পৰা এগৰাকী কিশোৰীৰ প্ৰতিভাৰ কথা কিশোৰীগৰাকীৰ নাম মেঘালী মালবিকা আজি মেঘালী আপোনালোকক ক'ব মনৰ কথা নিজৰ অবিশ্বাস্য প্ৰতিভাৰ আঁৰৰ গোপন কথা बायजूस यंग जीनियस का ये सफर है जहां हम आपको मिला रहे हैं देश भर से कुछ ऐसे यंग जीनियसेस जिनकी उम्र तो छोटी है पर कारनामे पड़े अब हमारे साथ जुड़ रही हैं भुवनेश्वर की मेघाली मालविका स्वाइन मेघाली नमस्ते नमस्कार कैसा लगा आपको बायजूस यंग जीनियस में आकर मैं जानना चाहता हूं मैं आनंद बोल रहा हूं बायजूस यंग जीनियस पे आके मेरे को बहुत अच्छा लगा स्टार्टिंग में आई वाज अ बिट नर्वस लेकिन आई गॉट टू नो दैट देयर इज नो रीजन टू बी वरीड बिकॉज लाइक एवरीथिंग इज गोइंग गुड एंड लाइक द कन्वर्सेशन द क्विज एवरीथिंग वाज गोइंग परफेक्ट Do you feel a lot of attention on you now that you're there on Byju's Young Genius and people are getting to know you a little more or are you just going to say अच्छा ये सब तो होता रहेगा I'm going to focus on my ability जब मैं 7-8 साल की थी तब whenever there used to be some attention or if I was in TV तो तब I did not really used to think about it so much but now that since I'm 14 I kind of get a bit conscious about the attention but then again it is really appreciative all the responses are appreciative. Great Meghali, wonderful talking to you. Thank you so much it was an honor to be there. Genius, young genius. আৰু এই কিশোৰীগৰাকী সঁচাকৈয়ে বিস্ময়কৰ কোনে জানে এনে আৰু কিমান প্ৰতিভা সম্পন্ন কিশোৰ কিশোৰী আমাৰ আশে পাশে আছে ইতিমধ্যে 16 জানুৱাৰীৰ পৰা নিউজ 18ত সম্প্ৰচাৰ হৈছে এনে কিছু বিস্ময়কৰ কিশোৰ কিশোৰীৰ বীৰগাথা যি আপোনাক আচৰিত কৰি তুলিব নিজৰ উদ্যম প্ৰতিভা আৰু সাহসৰ কাহিনীৰ লগতে বিখ্যাত চেলিব্ৰিটিৰ সৈতে তেওঁলোকৰ যুগলবন্দী চাবলৈ নাপাহৰিব বাইজুছ ইয়ং জেনিয়াছ আজি ৰাজ্যজুৰি ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক গভীৰ স্মৰণ কৰিছে ৰাজ্যবাসীয়ে গীতে মাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাণৰ শিল্পীগৰাকীক উত্তৰ গুৱাহাটীৰ ৰাজশ্ৰী সংগীত মহাবিদ্যালয়ৰ প্ৰাংগণতো সংগীত মুখৰ পৰিৱেশ গীতে মাতে শ্ৰদ্ধাঞ্জলি জনায় মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে ৰূপকুঁৱৰলৈ আজি ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস উপলক্ষে আমি ৰাজশ্ৰী সংগীত মহাবিদ্যালয়ৰ তৰফৰ পৰা তেখেতলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ আৰু গীতেৰে মাতেৰে ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলক লগত লৈ আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু ইতিমধ্যে আমাৰ সংগীত মহাবিদ্যালয়ৰ তৰফৰ পৰা তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে তেখেতক শ্ৰদ্ধা জনাইছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচী বিভিন্ন ইফালে উপযুক্ত বিজ্ঞানসন্মত সংৰক্ষণৰ অভাৱত নষ্ট হোৱাৰ উপক্ৰম ঘটিছে ৰূপকুঁৱৰৰ অমূল্য সৃষ্টিৰাজি আধাৰশিলা স্থাপনৰ 25টা বছৰৰ পিছতো আজি কুপতি নিৰ্মাণ নহল সাংস্কৃতিক বহুমুখী আৰু বাণী বন্ধন কেন্দ্ৰ
ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ একালৰ পিতৃগৃহ পকী তথা বৰ্তমান অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতীত 1994 চনৰ 21 ফেব্ৰুৱাৰীত তদানীন্তন প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই আধাৰশিলা স্থাপন কৰিছিল সাংস্কৃতিক বহুমুখী কেন্দ্ৰ আৰু বাণী বন্ধন কেন্দ্ৰৰ। ৰাজ্যত সলনি হ'ল ইখনৰ পিছত সিখন চৰকাৰ, কিন্তু সদিচ্ছাৰ অভাৱত কোনোখন চৰকাৰেই নিৰ্মাণৰ কাম আৰম্ভই নকৰিলে এই কেন্দ্ৰটোৰ। কেৱল আধাৰশিলা স্থাপনৰ ফলকখনকহে বছৰৰ পিছত বছৰ ধৰি থিয় হৈ থাকিল জ্যোতি ভাৰতীত। ফলত আলমিৰাৰ ভিতৰত কাগজৰ পেকেটতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে জ্যোতিপ্ৰসাদৰ অমূল্য সৃষ্টিৰাজি। গীতৰ পৰা নাটকলৈ, নাটকৰ পৰা ছবিলৈ সকলো ৰেকৰ্ডিং থকা এইসমূহ গ্ৰামোফোন উপযুক্ত বিজ্ঞানসন্মত সংৰক্ষণৰ অভাৱত হয়তো এদিন সমূলি বিনষ্ট হৈ যাব, যি কথা স্বীকাৰ কৰিলে জ্যোতি ভাৰতীৰ কৰ্মচাৰীয়েও। জ্যোতিপ্ৰসাদৰ গীত মাতবিলাক আমি এটা শুদ্ধ ৰূপত ৰখাৰ ব্যৱস্থা কথা ভাবিছিলোঁ আৰু সেই সময়ত হিতেশ্বৰ শইকীয়া আছিল মুখ্যমন্ত্ৰী 1994 চনত। তেতিয়া পৰিয়াল আৰু জ্যোতি ভাৰতীৰ কৰ্মকৰ্তাসকলে সহ আমি এটা জ্যোতি সংগীত বা সহজে বাণী বন্ধন কৰি ৰাখিব পৰা এটা ষ্টুডিঅ' বিচাৰিছিলোঁ আৰু তেতিয়া হিতেশ্বৰ শইকীয়াদেৱে সেই সময়ত সেইটো আধাৰশিলা স্থাপন কৰি থৈ গ'ল। তাৰ পিছতো বহুবাৰ এই প্ৰসংগত যোগাযোগ কৰাৰ পিছতো কেইবাটাও চৰকাৰ পাৰ হৈ গ'ল, কিন্তু আজি পৰ্যন্ত সেই কামটো নহ'লেই। আমাৰ আলমাৰীত যেনেকৈ সজাই ৰখা হৈছে সেইখিনি, কিন্তু আমি যেনেধৰণে তাক পৰিচালনা কৰিব লাগিছিলে সেইধৰণে আমাৰ বিজ্ঞানসন্মত কোনো তেনে কথা আমাৰ মাজলৈ আহি পৰা নাই। আমাক তেনেকুৱা পথটো দেখুৱাও তেনেকুৱা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে আমি যেনেধৰণে যিমান পাৰোঁ যৎপৰোনাস্তি চেষ্টা কৰি সেইখিনি সংৰক্ষণ কৰি ৰাখিবৰ বাবে আমি চেষ্টা কৰি আছোঁ। দুদিনীয়া কাৰ্যসূচীৰে জোনাই উচ্চতৰ মাধ্যমিক খেলপথাৰত TMPKৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ। শনিবাৰৰ পৰাই জোনাই উচ্চতৰ মাধ্যমিক খেলপথাৰত আৰম্ভ হোৱা TMPKৰ সোণালী জয়ন্তী বৰ্ষৰ আজি দ্বিতীয় দিন। উদুলি মুদুলি হৈ পৰা জোনাইৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত আজিৰ মুকলি সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দই। শোণিতপুৰৰ দেবেন্দ্ৰ নগৰত সীমান্ত সুৰক্ষা বলৰ 68 নম্বৰ বেটেলিয়নৰ ৪ৰ্থ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন। প্ৰচণ্ড শীত, ঘন কুঁৱলীৰ বাধা নেওচি আৰু COVID-19 প্ৰটকলৰ নীতি নিয়ম মানি প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। শিবিৰত পেৰেড কামাণ্ডাৰ প্ৰকাশ চন্দ্ৰ দাসৰ নেতৃত্বত জোৱানসকলে খেলপথাৰত পেৰেড কৰে। পেৰেডত অভিবাদন গ্ৰহণ কৰে SSBৰ তেজপুৰ কাৰ্যালয়ৰ মহাপৰিদৰ্শক PK গুপ্তাই। দিৱসটোত আদৰণি ভাষণ প্ৰদান কৰে 68 নম্বৰ বেটেলিয়নৰ কামাণ্ডাৰ মধুকাৰ অমিতাভে। ইফালে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বেটেলিয়নত থকা জোৱানসকলৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। आज 4 साल हो गए हमारी वाहिनी को स्थापना के, और इन 4 सालों में पूरे देश में हमारी वाहिनी 2019 में बेस्ट एडमिनिस्ट्रेटिव बटालियन के रूप में दूसरे स्थान पर रही, और 2020 में हमारी वाहिनी को बेस्ट एडमिनिस्ट्रेटिव बटालियन चुना गया, जिसके लिए हमारी वाहिनी के सभी कर्मी, हमारे अधीनस्थ अधिकारी और हमारे अधिकारी, इन सब की मेहनत का परिणाम है। और आगे भी हम इसी तरह काम करते रहेंगे और देश की सेवा में और SSB के फ्लैग को हमेशा हाई रखने के लिए। आज का दिन मेरे लिए बहुत ही गर्व का दिन है, और मेरे लिए गर्व की बात है कि मैं इस वाहिनी का कमांडर हूँ।
তিনিচুকীয়া জিলাৰ কাকপথাৰত বিশেষভাৱে সক্ষম লোকক বিনামূলীয়া চিকিৎসাৰ বাবে এক চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত চৰকাৰীভাৱে প্ৰমাণপত্ৰ নথকা প্ৰায় ৩৫০ জন বিশেষভাৱে সক্ষম লোকে এই চিকিৎসা শিবিৰত স্বাস্থ্য পৰীক্ষা কৰায়। তিনিচুকীয়া জিলা কল্যাণ বিভাগৰ উদ্যোগত বাধাগ্ৰস্ততা প্ৰমাণীকৰণ শিবিৰ স্নেহালয় আৰু পূবালী প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সহযোগত এই শিবিৰত বিভিন্ন ৰোগৰ চিকিৎসা কৰা হয়। কাকপথাৰ অঞ্চলৰ অংগনবাড়ী কৰ্মীসকলৰ সহযোগত কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহত এই চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। এই স্ক্ৰিনিং কেম্পত কাকপথাৰ ব্লকৰ আণ্ডাৰত থকা যিসকল ব্যক্তিৰ চাৰ্টিফিকেট নাই তেওঁলোকক আজি আমি মাতিছোঁ। তেওঁলোকে তেওঁলোকৰ অংগনবাড়ী কৰ্মীসকলৰ সহায়ত আজি এই কেম্পত উপস্থিত হৈছে আৰু এই কেম্পত প্ৰতিটো বিভাগৰ ডক্টৰ আহিছে আৰু ডক্টৰে তেওঁলোকৰ শাৰীৰিক অৱস্থাটো চাই তেওঁলোকৰ চাৰ্টিফিকেটৰ কাৰণে যিখিনি প্ৰচেছ হয় সেইখিনি সম্পূৰ্ণ কৰিব। লগতে আমাৰ স্নেহালয়ে সহায় কৰিছে এই ক্ষেত্ৰত আৰু স্নেহালয়ৰ ব্যক্তিসকলে ইয়াত উপস্থিত আছে আৰু এই গোটেই প্ৰগ্ৰেমটো আমাৰ কাকপথাৰ সংহত শিশু উন্নয়ন প্ৰকল্প। ইয়াৰে সৈতে বিয়লি হেডলাইন্সৰ পৰা বিদায় লৈছোঁ।